চৰকাৰী BPL ঘৰৰ আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল সেইসকলৰ একাউণ্টত কিন্তু 9 ডিচেম্বৰৰ পৰা চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ যাব। যদি আপোনালোকৰ চৰকাৰী ঘৰৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে কিন্তু এটা চৰকাৰী ঘৰৰ নতুন লিষ্ট আহি গৈছে। যিসকল মানুহৰ এইটো লিষ্টত নাম থাকিব সেইসকলৰ একাউণ্টত কিন্তু 9 ডিচেম্বৰ তাৰিখে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি 32,500 টকা সোমাই যাব। আজি কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকৰ এইবাৰ চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু কালি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি 32,000 টকা 32,500 টকা সোমাই যাব। আজি কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এইটো হ'ল যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল আৰু যিসকলৰ এইটো লিষ্টত নাম থাকিব সেইসকলৰ একাউণ্টত অহাকালি চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব। যিসকলে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে অথবা ছেকেণ্ড কিস্তি লাভ কৰিছে এতিয়ালৈকে থাৰ্ড কিস্তি লাভ কৰা নাই সেইসকলৰ একাউণ্টত কিন্তু অহাকালি চৰকাৰী ঘৰৰ থাৰ্ড কিস্তি সোমাই যাব। আজি কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলৰ কাৰণে আজি ভাল খবৰ আহি গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু অহাকালি আপোনালোকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব 32,500 টকা। কোনসকলে লাভ কৰিব জানি লওক। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনালোকৰ একাউণ্টটো ভেৰিফাই হোৱা নাই বা আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ একাউণ্ট লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনালোকৰ একাউণ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ আছে নে নাই। আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ নতুন লিষ্টটো চাই লওক যে আপোনালোকৰ নতুন লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক আছে নে নাই। যদি আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ড লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো বা চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। আপোনালোকে আজি চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰক। যদি লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে অহাকালি 10 বজাৰ লগে লগে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি 32,500 টকা লাভ কৰিব।